নমস্কাৰ বন্ধুসকল, মই আছো উপস্থিত গুপ্তকাশী বিশ্বনাথ ঘাট ৰাস উৎসৱৰ ফিল্ডত আছো। সেয়া আজি 2025 চনত 50 বছৰ হ'ল সেই সোণালী জয়ন্তী। পিছফালে চাই আছে কি ধুনীয়াকৈ কাম চলি আছে, সেইখিনি আপোনালোক দেখুৱাম। মই আপোনালোকে মোৰ লগত থাকিব আৰু সেই ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব। যিহে আপোনালোকে জানেই যে নিমন্ত্ৰণ পাইছেই, তথাপি এটা শ্বেয়াৰত সকলোৱে নিমন্ত্ৰণটো পাব আৰু সকলোৱে একেলগে আহি পেলাই সেই ৰাস উৎসৱ কৰিম, সেয়া মোৰ আশা থাকিলে। আৰু মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই আছে, এটা ফ'ল' এটা লাইক কমেণ্ট কৰি দিব। ধন্যবাদ। আপোনালোকে আহক, এতিয়া আমি কমিটিৰ পৰা শুনি লওঁ, দেখুৱাম। আহকচোন, এতিয়া যাওঁ কমিটিৰ পৰা শুনি লওঁ। প্ৰথমে মোৰ ফালৰ পৰা মই শ্ৰদ্ধা জনাইছোঁ আৰু সদৌ অসমবাসীলৈ মই আপোনালোকৰ চেনেলৰ যোগেদি আশা তথা মই সেৱা ধৰিছোঁ। আমাৰ সোণালী বৰ্ষ 50 বছৰ উপনীত হৈছে। এই মহান এই ৰাসলীলাখনত আমি এনেকুৱা এটা আমাৰ দিনৰ পৰা আমি এনেকৈ পাইছোঁ, ইয়াত হেজাৰ হেজাৰ মানুহে ইয়াত মানে চাবলৈ আহে। বিশ্বনাথ ঘাটৰ ৰাস বুলি ক'লে অসমৰ ৰাইজ পগলা আৰু বৰ হুবহু হিচাপে প্ৰকাশ হৈ আহিছে। গতিকে আমি আশা কৰিছোঁ আপোনাৰ চেনেলৰ যোগেদি এইবাৰ এই যিটো আমাৰ 50 বৰ্ষৰ সোণালী জয়ন্তী আগবাঢ়িছোঁ, সকলো অসমবাসীয়ে যে আমাৰ এই ৰাসখন চাবৰ কাৰণে আহে। আৰু লগতে আমাৰ ইয়াতে বিভিন্ন সৰু সৰু বাচ্চাৰ পৰাই আৰু ডাঙৰলৈকে নিজে অভিনয় কৰা হয়। ইয়াত কোনো পুতলাৰ কথা নহয়, সৰু সৰু বাল্য অভিনয় কৰা হৈছে। আৰু লগতে জুবিনৰ এটা হেৰি থাকিব, অনুষ্ঠান থাকিব, আপোনাৰ ভূপেন হাজৰিকাৰ এটা অনুষ্ঠান থাকিব। আৰু 5 তাৰিখে সৰু সৰু বাচ্চাক লৈ আমি এটা হেৰি সকলোকে এই অনুষ্ঠান সহযোগ কৰাৰ কাৰণে মই আমন্ত্ৰণ জনাইছোঁ। বিশ্বনাথ ঘাটৰ ৰাসে আজি বহুত ঘাট প্ৰতিঘাট নেওচি আজি 50টি বছৰত আমি উপনীত হ'লো। প্ৰথমতে বিশ্বনাথ ঘাট সাৰ্বজনীন ৰাস উৎসৱ সমিতিৰ তৰফৰ পৰা আমি অসমৰ প্ৰতিজনমুখী ব্যক্তিলৈ জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে আমি ৰাসত এমুমুখী মাৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। তাৰ লগত অগলপুৰবৰী পুৰুষ তেওঁলোকৰ আমাৰ সহায় উপনীত হ'বলৈ সক্ষম হৈছোঁ। আৰু এই ৰাসত এইটো বিশ্বনাথ অঞ্চলৰ ৰাস, আৰু এই ৰাসে আমাৰ মাজত এটা ঐক্য শান্তি প্ৰগতি ৰক্ষা কৰাৰ যথেষ্ট সহায় আগবঢ়াব। কাৰ্যনিৰ্বাহক জনাইছোঁ যে 1976 চনতে এই ঠাইতেই আমাৰ এই বিশ্বনাথ ঘাট সাৰ্বজনীন ৰাস উৎসৱ আৰম্ভ কৰিছিলে আমাৰ প্ৰয়াত গুৰুদাস ভঁৰালীৰ সভাপতিত্বত হোৱা আদৰণি সমিতিখনে। আজি আমি 50 বছৰ হৈ সোণালী জয়ন্তী মহোৎসৱ হিচাপে পালন কৰিবলৈ লৈছোঁ। আমাৰ ইতিমধ্যে কামো চলি আছে। আমাৰ আৰ্টৰ কামবিলাক, দৃশ্য সাজ সজ্জাবিলাক আপোনাৰ 4 তাৰিখে পুৱাবেলা, 5 তাৰিখে আৰু 4 তাৰিখে আপোনাৰ ইয়াত সোণালী জয়ন্তী মহোৎসৱ উপলক্ষে একেলগে আমাৰ 50খন পতাকা উত্তোলন কৰা হ'ব। আৰু 5 তাৰিখে আছে আমাৰ মূল কাৰ্যসূচীৰ এখন বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। আৰু 6 তাৰিখে আছে আমাৰ প্ৰাক্তন শিল্পীসকলৰ অনুষ্ঠান। গতিকে মই আপোনালোকৰ জৰিয়তে আমাৰ অসমৰ বিভিন্ন ঠাইত বৰ্তমান বসবাস কৰি থকা প্ৰাক্তন শিল্পীসকলক অহা 6 তাৰিখে 10:30 বজাত দিনৰ আমন্ত্ৰণ জনাইছোঁ। আমি প্ৰাক্তন শিল্পীসকলৰ যি তেওঁলোকৰ স্মৃতি আছে এই ৰাসক লৈ, সেয়া আমাৰ নৱপ্ৰজন্মৰ আগত অঞ্চলৰ আমাৰ 19খন গাঁও সমাজৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলো জড়িত হৈ আছে। ইয়াত আমাৰ হিন্দু মুছলমান বুলি কথা নাই, সকলো মিলি ৰাস কৰোঁ। মুঠতে 19খন সমাজ ইয়াত জড়িত হৈ আমি অনুষ্ঠান কৰিছোঁ। সকলো ৰাইজ ভাগে ভাগে নিজৰ দায়িত্ব পালন কৰি আছে। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে 4 তাৰিখৰ পৰা আমাৰ বতৰ ভাল হৈ থাকি আমাৰ অনুষ্ঠান বা সাফল্যমণ্ডিত কৰিব। আমি 8 তাৰিখেও এটা সাংস্কৃতিক অনুষ্ঠান আশা কৰিছোঁ, সুবিধা হ'লে আমি সেই অনুষ্ঠানো কৰিম। গতিকে আপোনালোকৰ জৰিয়তেই মই আমাৰ প্ৰাক্তন শিল্পীৰ লগতে সকলো অসমৰ ৰাইজক এই ৰাসভাগ উপভোগ কৰি যিদৰে এই বিশ্বনাথ ঘাট সাৰ্বজনীন ৰাসক উৎসাহ জনাই আহিছিলে, আৰু আপোনালোক সাংবাদিক ইউটিউবাৰ বন্ধুসকলকো যাতে আমি আটাইকেইদিন পাওঁ, তাৰে আমি কামনা কৰিছোঁ।